পাৰত শিক্ষাৰ পোহৰ বিলোৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠানে 43টা বছৰ অতিক্ৰম কৰিছে। জনজাতীয় ছাত্ৰ ছাত্ৰীৰ অন্যতম এক জনজাতি হাইস্কুল এয়ালৈখনে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আয়োজন কৰিছে, মহা ধুমধামেৰে আয়োজন কৰিছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনৰ ভাগতেই এক 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে ইতিমধ্যে সাজু হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনথলী বুলি কোৱা হয় এই ৰূপহীমুখ এলেকা। আৰু এই অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ ইয়াতে বসতিস্থল। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ৰূপহীমুখ এলেকা বুলি ক'লে বৰলুইতৰ পাৰৰ এটা এলেকা, যিটো এলেকাত একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান, এই উচ্চ শিক্ষানুষ্ঠানে এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। গোটেই কথাখিনি কেনেকুৱা ধৰণে ইয়াতে কিমান সকলো ছাত্ৰ ছাত্ৰী আহিছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰী? হয়, চাওক 1981 চনতে এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। 1981 চনৰ পৰা বৰ্তমানলৈকে 44তম বৰ্ষ স্পৰ্শ কৰিলে এইখন বিদ্যালয়। এই 44তম বৰ্ষত আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত সমাৰোহ উদযাপন কৰা হৈছে। এই সমাৰোহস্থলীৰ পৰাই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিশেষ আমি বাৰ্তা জনাইছোঁ যে এতিয়াও য'ত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, আজিৰ পৰা কাইলৈ দুদিনীয়া অনুষ্ঠান আমি ৰাখিছোঁ। এই দুদিনীয়া অনুষ্ঠানত প্ৰত্যেক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয়ৰ উপাকাংক্ষী, বিদ্যালয়ৰ শিক্ষক সকলোৱে উপস্থিত থাকে, আমাক সহযোগিতা কৰক। আৰু ইয়াত এইখন বিদ্যালয় জনজাতি সম্প্ৰদায়ৰ এটা সৃষ্টি কৰে এখন বিদ্যালয়। এইখন বিদ্যালয় শিৱসাগৰ জিলাতে নহয়, সমগ্ৰ এটা অন্যতম বিদ্যালয়। গতিকে বিদ্যালয়খনৰ পৰা বিভিন্ন আমি পৰিচয় পাইছোঁ আৰু ইয়াৰ বিদ্যালয়খন বহুত গৌৰৱ আছে। গতিকে আজি সমাৰোহৰ স্থলীৰ পৰা আমি বিভিন্নজনক আহ্বান জনাইছোঁ, আহক আমাক সহযোগিতা কৰক আমাৰ দুদিনীয়া অনুষ্ঠানত। ধন্যবাদ জনাইছোঁ। মোৰ কিছু পৰিৱেশ দেখুৱাম, যিহেতু সকলো ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে। কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে? প্ৰাক্তন নে যেতিয়া পঢ়ি থকা? ভাল লাগিছে, ভাল লাগিছে। নিজৰ বিদ্যালয়খনত বহুত ভাল লাগিছে আজি, মানে আগৰখিনি মনত পৰি গৈছে। আপোনালোক স্থানীয়? হয় হয় হয়, মই স্থানীয় এজন যুৱক। হয়, মই অকণমান যদি কোনোৱে মিচিং নৃত্য কৰিব, কোনোৱে আচলতে গুৰুজনাৰ সৃষ্টিৰাজি ইয়াতে প্ৰদৰ্শন কৰিছে, উপস্থাপন কৰা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে বিভিন্ন তুমি প্ৰাক্তন নে পঢ়ি আছা? প্ৰাক্তন নহয়, পঢ়ি আছা? কোন ক্লাছত পঢ়ি আছা? ক্লাছ 9ৰ। ভাল লাগিছেনে? ভাল লাগিছে। নিজৰ স্কুলখনৰ এই অনুষ্ঠানটো ভাল লাগিছে? হয়, ভাল লাগিছে। আজি স্কুলখন উখল মাখল হৈ আছে। হয়, বহুত ভাল লাগিছে। আৰু ৰূপহীমুখ জনজাতি হাইস্কুলৰ পৰিচয় হয়নে নহয়? হয়, মই সকলো এনেধৰণে খুব সুন্দৰকৈ সকলোৱে আনন্দ স্ফূৰ্তিত সকলোৱে আজি এই কাৰ্যসূচীত অংশ লৈছে। মই যদি চাওঁ কিছু সকলো ইয়াতে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে। দাৱনী নেকি? ৰোৱনী? এতিয়া আৰু সকলোৱে পথাৰ দিনে যোৱা হয়নে নহয়? মাটি ৰুই পাইছে? কোৱা হৈছে প্ৰাক্তন নে ইয়াতে পঢ়ি থকা? কোন ক্লাছত পঢ়ি আছে? BA 4th। আজি নিজৰ পঢ়ি যোৱা স্কুলখনৰ এই পৰিৱেশটো ভাল লাগিছে? এনেধৰণে উৰুলিত ধ্বনিৰে বিদ্যালয়খনৰ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। অত্যন্ত এটা ভাল লগা পৰিৱেশ। আৰু এই ৰূপহীমুখ অঞ্চলৰ যি আচলতে গৌৰৱ বা যি হেঁপাহৰ যিখন উচ্চ শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানটোৰ 43 বৰ্ষ অতিক্ৰম কৰাৰ সময়তেই এনেধৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আয়োজন কৰি এক প্ৰকাৰ অঞ্চলটোৰ এই যি শৈক্ষিক পৰিৱেশ, সেই পৰিৱেশটো উত্তৰণৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। আমি মুহূৰ্তত আমি যি সাংস্কৃতিক শোভাযাত্ৰা, সেই শোভাযাত্ৰাৰ পৰিৱেশ দেখুৱাইছোঁ। এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াতেই সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। সকলোৱে অংশগ্ৰহণ কৰিছে। এই অঞ্চলৰ সকলো ৰাইজৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে এই সমাৰোহত অংশ লোৱা পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশটো দেখুৱাইছোঁ। মিচিংসকলৰ পৰা আৰম্ভ কৰি ইয়াতেই আচলতে এই অঞ্চলৰ যি আচলতে চহা কৃষক ৰাইজৰ যি আচলতে পৰা সকলো ইয়াতে দেখিবলৈ পোৱা গৈছে। খুব আনন্দমুখৰ এটা পৰিৱেশ। আৰু এনেধৰণেই বিদ্যালয়খনে সাংস্কৃতিক শোভাযাত্ৰাৰে দুদিনীয়াকৈ আয়োজন কৰা এই যি আচলতে সমাৰোহ, এই সমাৰোহৰ শুভাৰম্ভ কৰিছে
সকলো ধৰণৰ ইয়াতে ব্যৱস্থা কৰিছে আৰু ইয়াতে যিহেতু মই পূৰ্বতে কৈছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো কৃষ্টি সংস্কৃতি ইয়াতে সমন্বয় ঘটা সমাহাৰ ঘটা পৰিলক্ষিত হৈছে এনেধৰণেই এইখন বিদ্যালয়ে আজি দুদিনীয়াকৈ এই যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আয়োজন কৰি এক শৈক্ষিক মাত্ৰাৰ উত্তৰণ ঘটোৱাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ